হাজৰিকাই এনেকুৱা ধৰণৰ অভিযোগ কৰিবই, কাৰণ আমাৰ মাইনৰিটি এৰিয়াত এছাম দাগী অপৰাধী পীযুষ হাজৰিকাৰ দৰে চিণ্ডিকেটৰ সম্ৰাটে তেওঁলোকক এটা গেষ্টাপো বাহিনী জাৰ্মানীৰ যেতিয়া দ্বিতীয় মহাযুদ্ধৰ সময়ত হিটলাৰে ব্যৱহাৰ কৰিছিলে, সেইবিলাকক তেওঁলোকৰ প্ৰতিপক্ষক আক্ৰমণ কৰিবলৈ লগাই দিয়ে। আৰু এই প্ৰতিপক্ষৰ মানে যিবিলাক অপৰাধী মানুহ আছে সেইবিলাকৰ জৰিয়তে কিছুমান অপপ্ৰচাৰ কৰে। গতিকে পীযুষ হাজৰিকা এইবিলাক কামৰে সিদ্ধহস্ত, কাৰণ চিণ্ডিকেটৰ অসমৰ জন্মদাতাই হ'ল পীযুষ হাজৰিকা। দুৰ্ভাগ্যবশতঃ যেতিয়া তেওঁ কংগ্ৰেছৰ ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিল তেতিয়াৰ দিনত। গতিকে তেওঁ এইবিলাক এৰিয়াত আমাৰ অসমৰ মাইনৰিটি এৰিয়াত যিটো আছে সেইবিলাক দাগী অপৰাধী মানুহবিলাকক গোটাই লৈ পেলাই এটা বাহিনী তৈয়াৰ কৰিছে। আৰু এই দাগী অপৰাধী মানুহবিলাকে যিকোনো পৰ্যায়ত, কাৰণ তেওঁলোকক পুলিচৰ প্ৰটেকশ্যন লাগে, পীযুষ হাজৰিকাৰ নিচিনা ৰুলিং পাৰ্টীৰ নেতাৰ আশ্ৰয় লাগে, সেইকাৰণে এইবিলাকৰ পীযুষ হাজৰিকা আশ্ৰয়। পীযুষ হাজৰিকাই মাইনৰিটি এৰিয়াত এটা সন্ত্ৰাসবাদী, এই দাগী অপৰাধীৰ লগত লৈ পেলাই এটা সন্ত্ৰাসবাদী সংগঠন তৈয়াৰ কৰিবৰ কাৰণে কাম কৰিছে বুলি আমাৰ ধাৰণা হৈছে। আৰু এইবিলাকৰ জৰিয়তে অপপ্ৰচাৰ কৰে। গতিকে পীযুষ হাজৰিকাৰতো এতিয়া টকাৰ পাহাৰত নিজে ওপৰত বহি থাকে। গতিকে এইবিলাকৰ জৰিয়তে তেওঁ ঠিক চিম্ফনী অৰ্কেষ্ট্ৰাক যেনেকৈ কণ্ডাক্ট কৰে, এনেকৈ ইংগিত দিয়ে। তেওঁৰ ইংগিত মতে গোটেই অসমত এতিয়া যিবিলাক দাগী অপৰাধী আছে সেইবিলাকে প্ৰতিপক্ষক আক্ৰমণ কৰে, ক'লা ফ্লেগ দেখুৱায় বা বিভিন্ন ধৰণৰ বদনাম কৰে। কিন্তু সেইবিলাক অসমৰ ৰাইজে বুজি পাবলৈ আৰম্ভ কৰিছে। গতিকে তেওঁলোকৰ এনেকুৱা ধৰণৰ কৌশল আৰু কাম নিদিয়ে। নাই, মই জনামতে বিধায়কে চলাইছে, নচলোৱা নহয়, মই জনামতে চলাইছে। থেংক ইউ। ভালে আছে ন? ঠিক আছে, ছাৰ, ভাল লাগিল ছাৰ।